এয়া আমাৰ শিৱসাগৰ সমষ্টিৰ কাৰণে আমি পানীৰ ষ্টক কৰিছোঁ এইটো ঘৰত। দাদা কি নাম আছে দাদা? উৎপল গগৈ দাদাই তেখেতৰ ঘৰটো আমাক দি দিছে পূৰা। উৎপল গগৈ দাদাই পূৰা কমপ্লিট ঘৰটো আমাক দি দিছে, যাতে আমি ইয়াত পানী ষ্টক কৰিব পাৰোঁ আৰু খাদ্য সামগ্ৰী ষ্টক কৰিব পাৰোঁ। ইতিমধ্যে পানীখিনি আমাৰ ষ্টক আৰম্ভ কৰি দিছোঁ। এইফালে আছে এইফালে আমি ষ্টক আৰম্ভ কৰি দিছোঁ। এইটো কমপ্লিটলি মই ব্যক্তিগতভাৱে বিভিন্ন মানুহৰ লগত কথা পাতি টকা সংগ্ৰহ কৰি কিনি আনিছোঁ, কমপ্লিট কিনি আনিছোঁ গুৱাহাটীৰ পৰা 30,000 লিটাৰ পানী। 30,000 লিটাৰ পানী। ইয়াৰ আগতে মই 20,000 লিটাৰ কিনি ইতিমধ্যে বিতৰণ কৰিছিলোঁ। এতিয়া 30,000 লিটাৰ আমি জমা কৰিছোঁ। জমা কৰি তাৰে কিছু ইতিমধ্যে দিয়া হৈছে। আৰু ঠিক তেনেকৈ মই এতিয়ালৈকে 400 কুইণ্টেল চাউল আৰু 200 কুইণ্টেল দালি জমা কৰিছোঁ। 400 কুইণ্টেল চাউলৰ ভিতৰত এতিয়া কিছু বিতৰণ হৈ গৈছে আৰু 200 কুইণ্টেল অৰ্থাৎ 20 টন দালি, মচুৰ দালি খুব ভাল কোৱালিটিৰ, একদম মই বজাৰৰ পৰা নিজে চাই মই ঘৰত যিটো খাওঁ তেনেকুৱা কোৱালিটিৰ চাউলটো 50 টকা মিনিমাম দামৰ মই আনিছোঁ আৰু ৰাইজৰ কাৰণে এইখিনি কৰিব খুজিছোঁ। কিন্তু ইয়াৰ পাছত আৰু এটা কাম কৰিব লাগিব, কঠীয়া পৰাৰ কামটো। কিন্তু তাতকৈ তাৰ পাছত এতিয়া বেমাৰ আজাৰ আহি গৈছে আৰু এখন ঘৰৰ সম্পূৰ্ণ ধ্বংস হৈ গৈছে। সেই আটাইবিলাক কেনেকৈ মেনেজ কৰিব পাৰোঁ মই নিজে সমষ্টিত থাকি নিজে লাগি কামখিনি কৰি আছোঁ, হৈ যাব বুলি আশা কৰিছোঁ।